নমস্কাৰ খেতিয়ক বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খেতিয়ক বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজত কিছু আলোচনা কৰিম ধান খেতিৰ বিষয়। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ মুখ্য শস্য হৈছে ধান। বিভিন্ন ৰাজ্যত ঋতুত দুবাৰকৈ ধানৰ খেতি কৰা হয়। খেতিয়ক বন্ধু বান্ধৱীসকল, আমাৰ খেতিয়কসকলে ধানৰ খেতি কৰাৰ পিছত এটা সমস্যাত পৰে, যিহেতু তেওঁলোকৰ ধান ভুই ৰোৱাৰ পিছত ধানবিলাক ৰঙা বা হালধীয়া পৰি যায়। তো খেতিয়ক বন্ধু বান্ধৱীসকল, ভুই ৰোৱাৰ 20 পৰা 25 দিনৰ ভিতৰত আপোনালোকে আপোনাৰ ধানৰ ওপৰত 1 বিঘা মাটিত 5 কেজি ইউৰিয়া, 2 কেজি পটাছ একেলগে মিহলাই আপুনি টপ ড্ৰেছিং কৰিব। পটাছ আৰু ইউৰিয়া 20 দিনৰ মূৰত টপ ড্ৰেছিং কৰিলে আপোনাৰ ধানটো সম্পূৰ্ণৰূপে সেউজীয়া হৈ যাব। তো ইয়াৰ পিছত আপুনি আকৌ এবাৰ টপ ড্ৰেছিং কৰিব লাগিব। যেতিয়া আপোনাৰ ধানৰ ডিল অহাৰ সময় হ'ব, ডিল অহাৰ আগে আগে আপুনি আকৌ এবাৰ ধানত ইউৰিয়া পটাছ মিহলাই টপ ড্ৰেছিং কৰিব পাৰে। তো এনেকৈ ইউৰিয়া পটাছ আপুনি ধানৰ ওপৰত টপ ড্ৰেছিং কৰিলে ৰোৱাৰ 20 পৰা 25 দিনৰ ভিতৰত যেতিয়া আপুনি এবাৰ ইউৰিয়া পটাছ ধানৰ ওপৰত টপ ড্ৰেছিং কৰিব, তেতিয়া আপোনাৰ ধানটো সম্পূৰ্ণৰূপে সেউজীয়া হৈ থাকিব। আৰু ডিল অহাৰ আগে আগে আপোনালোকে এবাৰ ইউৰিয়া পটাছ ধানৰ ওপৰত টপ ড্ৰেছিং কৰিব পাৰে। তো খেতিয়ক বন্ধু বান্ধৱীসকল, ধানৰ যি ৰোগ, বগা ৰোগ বেমাৰ, তো ইয়াৰো পৰা আপোনালোকে কেনেকৈ বাচিব? তো আপোনালোকে ধানৰ যি বগা ৰোগ বেমাৰ লাগে, তো বগা ৰোগ বেমাৰটো লাগিলে আপোনাৰ ধানটো হালধীয়া বা ৰঙা পৰিব পাৰে। আপুনি দিনত এবাৰ হ'লেও আপোনাৰ ধান খেতিৰ চোৱাটো আপোনাৰ কাৰণে অত্যন্ত দৰকাৰ। তো আপুনি দিনত পথাৰত এবাৰ হ'লেও যায় আপোনাৰ ধান খেতিডৰা এবাৰ চেক কৰক, কিয়নো ধানত বিভিন্ন ধৰণৰ বেমাৰ লাগিব পাৰে, চচাই কাটিব পাৰে। তো আপুনি দিনত এবাৰ হ'লেও ধানটো চেক কৰক। আৰু যি আপোনাৰ ধানটো ৰঙা বা হালধীয়া পৰি যায়, এই সমস্যাৰ পৰা আপুনি সমাধান পাবৰ বাবে আপুনি ইউৰিয়া পটাছ একেলগে মিহলাই ধানৰ ওপৰত টপ ড্ৰেছিং কৰি দিয়ক। তো আপোনাৰ ধানটো সম্পূৰ্ণৰূপে সেউজীয়া হৈ থাকিব। তো আশা কৰোঁ খেতিয়ক বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ধন্যবাদ। জয় অসম।